পাতি কথা মাংস বনাইছে গাইছ এতিয়া এবাৰ হেৰি পিছত ভালকৈ তাৰমানে ঘুমিতে আহিব খোজা নাছিল কিবা হৈ আছিল এই ঘুমিতে ভালকৈ অহা নাছিল এতিয়া বঢ়িয়াকৈ বিচনা চিচনা ঠিক কৰি গা চা ধুই ওলাম আৰু ডিউটিলৈকে মৰ্ণিং ডিউটি আছে গাইছ আজি ভাত খোৱা হৈ গ'ল আৰু এতিয়া একে মই চাহ এতিয়া লৈ যাম আৰু তাৰমানে ফটা নাই তাইৰ বোলে তাইৰ চেঙি চেঙি আছে আৰু চবৰে পানী লগা হৈ আছে গাইছ ঘৰ আহি পাই গ'লোঁ আহি পাই গা চা ধুলোঁ আৰু এইফালে মায়ে বঢ়িয়া মায়ে তাৰমানে অৱস্থা বেয়া পানী লাগে আৰু এতিয়া বঢ়িয়াকৈ ভাত বাঢ়ি আছে আৰু আলু ভাত খাইছিলে এহেঁতে তাৰমানে মোৰ কাৰণে বনালে কণীয়ে আলু ভাত খাই লওঁ গাইছ পিছে আমি ৰেষ্ট পালোঁ বাপাক পালোঁ আৰু মই যাই লৈ আহিলোঁ মাংস আজি মাংস লৈ আহিলোঁ গাইছ আজি মাংস আৰু ভাত আৰু কিবা কিবি আছে কিবা বনাইছে তাই সেইকাৰণে আৰু ইফালে মই যাব সেইকাৰণে লাগি লৈ আহিছোঁ আৰু আজি তাতে বনাব নেকি খুৰী দেখোন তাতে পূৰা ৰেডি কৰি দিছে ক'ত বনাবি বাইনা সেই মাংস জুইত বনাব তাৰমানে তাতে বনাব সেই ভাত হ'লে বোলে আৰু ইয়াতে থৈ দিছোঁ আৰু এতিয়া মোৰ কাৰণে বঢ়িয়াকৈ চাহ বনাইছোঁ আৰু ইয়াত চাহ আৰু এটা তেল দি পেলাই দিছে গাইছ এইটো গেছ তাৰমানে আমাৰ এনেই এনেকৈ যাই থাকে সেইটো ৰাম খং উঠি গ'ল তাই তেতিয়া ক'বাই নোৱাৰি গেছ তাই চাহ খাই আছোঁ বঢ়িয়াকৈ আৰু এই দুটা তাৰমানে ফোনত লাগি মানে কথা পাতি উঠে মাংস বনাইছে গাইছ ভাজা মাংস খালোঁ আৰু এতিয়া ভাত বাঢ়িলে ভাত খাওঁ গাইছ ভাত বাঢ়ি থ'লা আৰু মইনাৰ কাঁহীত তাৰমানে ফেন দি দিয়া নাই পানী লগা হৈ আছে সেইকাৰণে আৰু এই দুটা ইফালে হেৰি কৰি আছে এই পাপাৰ কাৰণে আৰু ইয়াত তেল চেল এটা গৰম কৰি থৈ দিছোঁ এয়া মাংস সজাই থৈছে এইবিলাক মাংস সজাই থৈছোঁ এতিয়া লৈ যাওঁ মাংস লৈ যাব দিছে আৰু সেইখিনি ৰাতিপুৱাৰ কাৰণে গাইছ